আজি আমাৰ এই পিছপৰা অঞ্চলটোত আমাৰ ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই হেল্থ কেম্পটো অনুষ্ঠিত কৰাৰ বাবে মই খুব আনন্দিত। কাৰণ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমাৰ ডাক্তৰ তিনয়ন মিলি, আমাৰ চুবুৰীয়া আমাৰ অঞ্চলৰে যোগানন্দ পাঠী আৰু এইখন বিদ্যালয়ৰ আৰু এজন প্ৰাক্তন ছাত্ৰ নীতিশ মিলি তেখেতলোকৰ উদ্যোগত এই অনুষ্ঠানটো হৈছে। কাৰণ প্ৰাক্তন ছাত্ৰসকলে নিজৰ স্কুলখনলৈ আহি বা নিজৰ অঞ্চলটোক সেৱা আগবঢ়োৱাৰ যি এটা পবিত্ৰ মানসিকতা, তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেইটোৱে এই অনুষ্ঠানটোৰ প্ৰতি, কাৰ্যসূচীটোৰ প্ৰতি ৰাইজৰ, আপোনালোকে দেখিছে ৰাইজৰ ব্যাপক সঁহাৰি হৈছে। ইতিমধ্যে 700ৰো ওপৰৰ ৰোগীয়ে তেওঁলোকে চিকিৎসা কৰাইছে আৰু ৰাইজে যথেষ্ট ভাল পাইছে, ৰাইজ উৎসাহিত হৈছে আহিছে। তাৰ বাবে আমি ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ডাক্তৰসকলক পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।